টাইমেটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা মাজত মাত্ৰ কেইটামান দিন বাকি শীঘ্ৰে ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি গতিকে যেহেতু 1 জানুৱাৰীৰ পৰাই বাবু আঁচনি আৰম্ভ হ'ব আৰু মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে গতিকে বাবুসকলে শীঘ্ৰে সাজু কৰক সকলো নথিপত্ৰ লৈ আহিছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ মাজত মাত্ৰ কেইটামান দিন বাকি ৰাজ্যত শীঘ্ৰে আৰম্ভ হ'বলৈ গৈ আছে বাবু আঁচনি ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি আৰু এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী যুৱকে অগ্ৰাধিকাৰ লাভ কৰিব বাবুসকলে শীঘ্ৰেই সাজু কৰক সকলো নথিপত্ৰ গতিকে শীঘ্ৰেই সাজু কৰক সকলো ধৰণৰ নথিপত্ৰ 1 জানুৱাৰীৰ পৰাই ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি আৰু এয়া ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে বাবু আঁচনিৰ জৰিয়তে বাবু যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ প্ৰতিগৰাকী যুৱকৰ বাবে এয়া ডাঙৰ খবৰ যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য চৰকাৰৰ আৰু এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মাজত মাত্ৰ কেইটামান দিন বাকি শীঘ্ৰে ৰাজ্যত আৰম্ভ হ'বলৈ গৈ আছে বাবু আঁচনি আৰু এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী যুৱকে অগ্ৰাধিকাৰ লাভ কৰিব কেৱল যুৱতী বা মহিলাই নহয় যুৱকসকলেও অগ্ৰাধিকাৰ লাভ কৰিব আৰু যেহেতু মাজত মাত্ৰ কেইটামান দিনহে বাকি 1 জানুৱাৰীৰ দিনটোৰ পৰাই যেহেতু বাবু আঁচনি আৰম্ভ হ'ব শুভাৰম্ভণি কৰা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে কৰিব শুভাৰম্ভণি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কেইবাটাও মন্তব্যযোগে এই কথা উল্লেখ কৰিছে বা ডাঙৰ ঘোষণা কৰিছে গতিকে বাবুসকল সাজু হওক শীঘ্ৰেই সাজু কৰক সকলো নথিপত্ৰ যেহেতু মাজত মাত্ৰ কেইটামান দিনহে বাকি ডিচেম্বৰ মাহ আৰু জানুৱাৰী মাহ অৰ্থাৎ অহা মাহৰ পৰাই অৰ্থাৎ নৱবৰ্ষৰ পৰাই বাবু আঁচনি আৰম্ভ কৰা হ'ব শুভাৰম্ভণি কৰা হ'ব গতিকে এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী যুৱকে অগ্ৰাধিকাৰ লাভ কৰিব কেৱল যুৱতী মহিলাৰ বাবে নহয় কেৱল যুৱতী মহিলাসকলেই নহয় যুৱকসকলেও ৰাজ্যৰ যুৱকসকলেও অগ্ৰাধিকাৰ লাভ কৰিব ইতিমধ্যে যেহেতু যুৱতী মহিলাসকলৰ বহু আঁচনি মুকলি কৰা হৈছে যুৱতী মহিলাসকলৰ বাবে বিভিন্ন আঁচনি মুকলি কৰা হৈছে অগ্ৰাধিকাৰ পাইছে বহু আগবাঢ়ি যাবলৈ সক্ষম হৈছে গতিকে এইবাৰ যুৱকসকলৰ বাবেও এই আঁচনি মুকলি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ ঘোষণা গতিকে যেহেতু মাজত মাত্ৰ কেইটামান দিন গতিকে শীঘ্ৰে সাজু কৰক সকলো নথিপত্ৰ সকলো প্ৰয়োজনীয় নথিপত্ৰ সাজু কৰক ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে কেইবিধমান নথিপত্ৰ সাজু কৰক আৰু 1 জানুৱাৰীৰ দিনটোৰ পৰাই যেহেতু বাবু আঁচনি আৰম্ভ হ'ব আপুনিও যদিহে এগৰাকী হিতাধিকাৰী তেন্তে আপুনিও এই ধন লাভ কৰিব এই আঁচনিৰ অধীনত অগ্ৰাধিকাৰ লাভ কৰিব গতিকে নিযুত মইনা আঁচনিৰ লগতে এইবাৰ বাবু আঁচনি আৰম্ভ কৰা হ'ব 1 জানুৱাৰীৰ দিনটোৰ পৰাই অৰ্থাৎ নৱবৰ্ষৰ আৰম্ভণিৰ পৰাই এই আঁচনি আৰম্ভ কৰা হ'ব আৰু এই আঁচনিৰ জৰিয়তে যুৱকসকলে ৰাজ্যৰ প্ৰতিগৰাকী যুৱকে অগ্ৰাধিকাৰ লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে মন্তব্য কৰিছে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি ঘোষণা কৰিছে লৈ আহিছো এই মুহূৰ্তত মন্তব্য মই যতে যাওঁ তাতে আজিকালি ল'ৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেণ্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে মই যতে যাওঁ তাতে আজিকালি ল'ৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেণ্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে মই যতে যাওঁ তাতে আজিকালি ল'ৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেণ্ট
বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে মই যতে যাওঁ তাতে আজিকালি ল'ৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেণ্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে মই যতে যাওঁ তাতে আজিকালি ল'ৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেণ্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে মই যতে যাওঁ তাতে আজিকালি ল'ৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেণ্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে মই যতে যাওঁ তাতে আজিকালি ল'ৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেণ্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে মই যতে যাওঁ তাতে আজিকালি ল'ৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেণ্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে মই যতে যাওঁ তাতে আজিকালি ল'ৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেণ্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে মই যতে যাওঁ তাতে আজিকালি ল'ৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেণ্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে মই যতে যাওঁ তাতে আজিকালি ল'ৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেণ্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে মই যতে যাওঁ তাতে আজিকালি ল'ৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা
এডুকেশ্যনেল এনভাইৰনমেণ্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে মই যতে যাওঁ তাতে আজিকালি ল'ৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে গতিকে 1 জানুৱাৰীৰ পৰা